নমস্কাৰ। বিশ্বগুৰুৰ মুখৰ পৰা সেইষাৰ কথা আজি ওলাই গ'ল, যিষাৰ কথা আমি ইমান দিন বিজেপিৰ একাংশ নেতাৰ চৰিত্ৰত দেখা পাই আহিছিলোঁ। তেওঁলোকৰ বিজেপিৰ একাংশ নেতাই মহাত্মা গান্ধীক নামানে, প্ৰতীকীভাৱে মহাত্মা গান্ধীক গুলিয়াই তেওঁলোকে তেজ উলিয়াই দিয়ে আৰু নাথুৰাম গডছেক তেওঁলোকে পূজা কৰে। এনেধৰণৰ মানসিকতা ৰখা বিজেপিৰ ফালৰ পৰাই বিজেপিৰ এতিয়া সুপ্ৰিম বুলি যি কোৱা হয় নৰেন্দ্ৰ মোদী, তেওঁৰ মুখৰ পৰা এই কথা ওলাই পৰিল যে চিনেমা যেতিয়ালৈকে নিৰ্মাণ হোৱা নাছিলে তেতিয়ালৈকে মহাত্মা গান্ধীক কোনেও নাজানিছিলে, কোনেও জনা নাছিলে। আমি বিশ্বগুৰু নহয়, কিন্তু আমি এইষাৰ কথা আমি জানো যে মহাত্মা গান্ধী কোন হয়। সৰুতে যেতিয়া স্কুলত যোৱা হৈছিলে, স্কুলৰ পাঠ্যপুথিত মহাত্মা গান্ধীৰ বিষয়ে আমি পঢ়িছিলোঁ। ওচৰে পাজৰে যেতিয়া কিবা অনুষ্ঠান হৈছিলে সেই অনুষ্ঠানবিলাকত মহাত্মা গান্ধীৰ বিষয়ে ভাষণ দিয়ে আমি সেইবিলাক শুনিছিলোঁ। কিন্তু এইগৰাকী ব্যক্তিয়ে কিমান দূৰ তেওঁ স্কুললৈ গৈছে বা কলেজলৈ গৈছে তাত আকৌ আজি এটা সন্দেহ উপজিছে। কাৰণ তেওঁ এই কথাষাৰ আজি প্ৰকট কৰিছে যে মহাত্মা গান্ধীক চিনেমা নিৰ্মাণ হোৱাৰ আগত কোনেও নাজানিছিলে। মহাত্মা গান্ধীৰ বিষয়ে পাঠ্যপুথিত বহু আগৰে পৰা অন্তৰ্ভুক্ত হৈ আছিলে। আনকি যেতিয়া তেওঁ মহাত্মা গান্ধী চাউথ আফ্ৰিকাত আছিলে তেতিয়াই মহাত্মা গান্ধীৰ বিষয়ে ভাৰতত আলোচনা হ'বলৈ ধৰিছিলে যে মহাত্মা গান্ধী কোন হয়। ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁ ইংৰাজৰ বিৰুদ্ধে চাউথ আফ্ৰিকাৰ পৰা তেওঁ সংগ্ৰাম কৰি আছে, এক ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁ ৰূপায়ণ কৰি আছে। এনেধৰণৰ বিভিন্ন ইতিহাস আছে মহাত্মা গান্ধীৰ ওপৰত, যি দেশ বিদেশ জুৰি চৰ্চিত হৈছিলে। কিন্তু আজি মহাত্মা গান্ধীৰ বিষয়ে নৰেন্দ্ৰ মোদীয়ে এইষাৰ কথা কৈ আজব মন্তব্য আগবঢ়াই দিলে, আজব কৰি দিলে। তেওঁ এক ভয়ংকৰ কাণ্ড ঘটাই দিলে যে মহাত্মা গান্ধীৰ বিষয়ে মানুহে ৭২ বছৰ ধৰি জনাই নাছিলে। আজি এক প্ৰকাৰ সীমা চেৰাই গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যি নিজকে বিশ্বগুৰু বুলি কয় আৰু সেই বিশ্বগুৰুৱে নাজানে মহাত্মা গান্ধী কোন আছিলে, মহাত্মা গান্ধীক মানুহে কেনেকৈ জানিছিলে এই কথাষাৰ নাজানে। ইয়াতকৈ লজ্জাজনক কথা হ'ব পাৰে নেকি? যিসকলে তেওঁক বিশ্বগুৰু বুলি পূজা কৰে, যিসকলে তেওঁক বিশ্বগুৰু বুলি প্ৰচাৰ কৰি ফুৰে, সেই ভক্তসকল, সেই তেওঁৰ যি চাটুকাৰবিলাক আছে, সেইসকলে এতিয়া মানুহৰ ওচৰত কেনেকৈ মুখ দেখুৱাব যে তেওঁলোকৰ সুপ্ৰিম লিডাৰজনে ৰাষ্ট্ৰপিতাগৰাকীক নাজানে? এনে নেতাক পূজা কৰি, এনে নেতাৰ বন্দনা কৰি কিছুমান লোক কেনেকৈ জীয়াই আছে? তেওঁলোকৰ ৰাতি টোপনি কেনেকৈ হৈছে যে এই ধৰণৰ নেতাক তেওঁলোকে পূজা কৰে, যি ৰাষ্ট্ৰপিতাক নাজানে, মহাত্মা গান্ধীৰ দৰে ব্যক্তিক নাজানে, যি মহাত্মা গান্ধী বিশ্ববন্দিত, গোটেই বিশ্বই মহাত্মা গান্ধীক জানে, মহাত্মা গান্ধীৰ বিষয়ে পঢ়ে, অধ্যয়ন কৰে, গৱেষণা কৰে। তেনে মহাত্মা গান্ধীৰ বিষয়ে এই ধৰণৰ মন্তব্য কৰিব পাৰে নৰেন্দ্ৰ মোদীয়ে, যি নিজকে বিশ্বগুৰু বুলি কয়। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, কাক সন্তুষ্ট কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে এই ধৰণৰ মন্তব্য কৰিলে, কাক খুচ কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে এই ধৰণৰ মন্তব্য কৰিলে, সেয়াহে আটাইতকৈ ডাঙৰ ৰহস্যৰ বিষয় হৈ পৰিল। অলপতে জেপি নাড্ডাই এক মন্তব্য কৰিছিল যে বৰ্তমান বিজেপিত RSSৰ দৰকাৰ নাই, বিজেপি এতিয়া নিজেই শক্তিশালী, গতিকে RSSক জেপি নাড্ডাই নৎসাত কৰিছিলে। আৰু ইয়াৰ পিছত দেখা গৈছিলে RSS কৰ্মী, RSS নেতাসকলৰ মাজত এক ধৰণৰ অসন্তুষ্টি। তেওঁলোকে এই কথাও প্ৰকাশ কৰিছিলে যে যিসকলে মূল শিপাক পাহৰি যায় তেওঁলোকৰ দুৰ্গতি হয়। সেই RSSক সন্তুষ্ট কৰিবলৈ এই মন্তব্য প্ৰকাশ কৰিলে, কিয়নো RSSৰ বহু লোকে, বহু নেতাই মহাত্মা গান্ধীক আজিও নামানে। তেওঁলোকে আজিও মহাত্মা গান্ধীৰ ঠাইত গডছেক তেওঁলোকে পূজা কৰে, নাথুৰাম গডছেৰ আদৰ্শ তেওঁলোকে পালন কৰিব বিচাৰে। নে জেপি নাড্ডাই RSSৰ বিৰুদ্ধে কৰা সেই মন্তব্যৰ বাবে এতিয়া নৰেন্দ্ৰ মোদীয়ে RSSৰ লোকসকলক ভালৰি লগাবলৈ, সন্তুষ্ট কৰিবলৈ মহাত্মা গান্ধীকেই এই ধৰণে অপ্ৰাসংগিক কৰিব বিচাৰিলে?